জয় গুৰু শংকৰ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰথম দিন। এই প্ৰথম দিনটোত আপোনালোকক দেখাবলৈ আমি আহি আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনথলীলৈ। অধিৱেশনথলী পোৱা আগতে আমি গাড়ীৰ পৰাই দেখিছোঁ ইমান হাজাৰ হাজাৰ মানুহ বাহিৰৰ পৰাই দেখিছোঁ। ভিতৰত সোমালে কিমান হ'ব সেইটো আমি দেখিলোঁ, গ'লে গম পাম। এই গাড়ী ৰাখি পেলাই আমি খোজকাঢ়ি আহি তাত সোমাবলৈ চেষ্টা কৰিম আৰু ভিতৰত অধিৱেশনথলীত কেনেকুৱা ধৰণৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। এয়া অধিৱেশনথলীলৈ অহা ভকত বৈষ্ণৱসকলক আদৰিবলৈ এনেধৰণে সেৱা বাহিনীৰ সদস্যসকলে লাইন পাতি মূল প্ৰৱেশ দুৱাৰৰ মুখৰ আগত সম্ভাষণ জনাবলৈ এনেধৰণে সম্ভাষণ জনাবলৈ ৰৈ আছে। আপোনালোক আহক, ধুনীয়া আতিথ্য, ধুনীয়াকৈ সম্ভাষণ জনাব আৰু ভিতৰত কি হৈ আছে ভিতৰলৈ যাওঁ, ভিতৰত দেখাবলৈ চেষ্টা কৰিম। দেখাইছোঁ আপোনালোকক ইমান ভকত বৈষ্ণৱ ইয়াত উপস্থিত হৈছে। এইখন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধি শিবিৰৰ মেপ। প্ৰতিনিধি শিবিৰৰ মেপখন আপোনাৰ গোটেই ভিতৰত যি আছে ইয়াতে চাই ল'ব পাৰিব। আৰু প্ৰতিনিধি শিবিৰ নহয়, প্ৰতিনিধি সভাকক্ষটো এনেকুৱা ধৰণে বনাইছে যেন আপোনাৰ আঁতৰৰ পৰা দেখিলে লাগিব সংসদ ভৱনৰ দৰে লাগিব মানে। কিন্তু সেই সংসদ ভৱন ভাগ মানে প্ৰতিনিধি সভাকক্ষ বা সংসদ ভৱনৰ দৰে কিহৰ কাৰণে বনাইছে বা কি উদ্দেশ্যে বনাইছে আমি ভিতৰত গৈ উদ্যোক্তাসকলৰ সৈতে কথা পাতিম। আপোনালোকক কি উদ্দেশ্যে মানে কি চিন্তা কৰি সংসদ ভৱনৰ দৰে আৰ্হিত বনাইছে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাৰ আগতে চাওক ইমান জনসমাৱেশ হৈছে ইয়াত। এনেই পৰিৱেশটো গোটেই সম্পূৰ্ণ পৰিৱেশটোত আপোনালোকে চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ। অকল গোটেই একদম লোকাৰণ্য হৈ পৰিছে আৰু ভিতৰত যিমানখিনি দেখাব পাৰোঁ সিমানখিনি দেখাম। আপোনালোকে ভিডিঅ'টো চাওক।
আমি আঁতৰত দেখা পাইছোঁ সোঁভাগ সেইভাগে হৈছে প্ৰতিনিধি সভাকক্ষ হুবহু সংসদ ভৱনৰ দৰে আৰু ইয়াৰ ওচৰলৈ যাম ওচৰলৈ গৈ দেখাম আপোনালোকক কিমান ধুনীয়া লাগিছে চাওকচোন একেবাৰে ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম প্ৰতিনিধি সভাকক্ষভাগ দেখিছে সমূহভাগ প্ৰতিনিধি সভাকক্ষ সমূহভাগ ধুনীয়াকৈ দেখাইছোঁ ইয়াত লিখা আছে প্ৰথমতে দুটা খুঁটা আছে তাত লিখা আছে প্ৰতিনিধি সভা বুলি ইয়াত প্ৰতিনিধি সভাৰ মুখৰ ধুনীয়াকৈ সন্মুখৰ ভাগত ধুনীয়াকৈ ফুল পুলি ৰুই থৈছে ফুল পুলি চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ আমি ইয়াৰ পিছত ইয়াৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম ইয়াৰ উদ্যোক্তাসকলৰ লগত ইয়াৰ সংসদ ভৱনৰ উদ্দেশ্যে কি 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 উদ্দেশ্যে মানে সংসদ সভাকক্ষভাগ সংসদ ভৱনৰ দৰে কৰিলে ইয়াৰ বিষয়ে আমাৰ ইয়াৰ আছে উদ্যোক্তাসকলৰ লগত অকণমান জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪তম বাৰ্ষিক অধিৱেশনৰ এইভাগ সংসদৰ আকাৰত দেখিছোঁ এইভাগ মানে কি হ'ব ইয়াত অকণমান জনাব নেকি কৃষ্ণ জয়গুৰু শংকৰ আমি আপোনাৰ চেনেলৰ যোগেদি অসমভাগীক আমি ভক্তি আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ আপোনালোকে জানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটৰ মৌবন্ধা এৰাতলী পথাৰত হৈ আছে আৰু আমি আমাৰ এই অনুষ্ঠানৰ আটাইতকৈ মুখ্য অনুষ্ঠান হয় আমাৰ প্ৰতিনিধি সভাখন আৰু এই প্ৰতিনিধি সভাখনৰ যিভাগ সভাগৃহ আমি এইভাগ আমি সংসদ ভৱনৰ আৰ্হিত প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে নিশ্চয় জানে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিলে যে জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলো পুৰুষ মহিলাই নিজৰ অভিব্যক্তি ব্যক্ত কৰিব পৰা স্থানডোখৰে হৈছে নামঘৰ আৰু সেয়েহে এই নামঘৰ ভাগক এখন ক্ষুদ্ৰ সংসদ বুলি আখ্যা দিব পাৰি সেয়েহে আমি বৰ্তমান ভাৰতবৰ্ষৰ নতুন সংসদ ভৱনৰ আৰ্হিত আমি এই সংসদ ভৱন ভাগ প্ৰস্তুত কৰাৰ সামান্য প্ৰয়াস কৰিছোঁ চেষ্টা কৰিছোঁ আৰু লগতে আমি এই কথাটো জনাওঁ যে যিহেতু যেনেকৈ সংসদ ভৱনত প্ৰত্যেকখন অঞ্চলৰ বা প্ৰত্যেকটো অঞ্চলৰ যেনেকৈ এজন প্ৰতিনিধি জনপ্ৰতিনিধি যায় ঠিক তেনেদৰে আমাৰ প্ৰত্যেকখন প্ৰাথমিক শাখাৰে ইয়াত প্ৰতিনিধি আহিব আৰু এই প্ৰতিনিধিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক বৰ্ষৰ যিবিলাক নীতি নিৰ্ধাৰণ হয় সেই নীতি নিৰ্ধাৰণবিলাক ইয়াতে গৃহীত কৰিব আৰু লগতে আমাৰ ইয়াত বিষয় বা সলনিৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াও ইয়াতে অনুষ্ঠিত হয় সেয়েহে আমি এই অনুষ্ঠানভাগ আমি সংসদ ভৱনৰ আৰ্হিত প্ৰস্তুত কৰিবলৈ আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস আমি আগবঢ়াই দিছোঁ ধন্যবাদ কৃষ্ণ আপোনালোকক এই কথাটো জনাব বিচাৰোঁ আমাৰ এইবাৰ আমি এটা নতুন প্ৰচেষ্টা হাতত লৈছোঁ যিহেতু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 54 অৰ্থাৎ 54খন জিলা আছে এই 54খন জিলাৰ প্ৰায় সংখ্যক জিলাৰে আমি ইয়াত এখন বায়োগ্ৰাফি প্ৰস্তুত কৰিছোঁ
আৰু সেই বায়োগ্ৰাফিসমূহ আমি আমাৰ যি প্ৰতিনিধি সভাগৃহৰ ভিতৰত আমি এখন বেনাৰ লগাই থৈছোঁ। এই বিষয়টোত আপোনালোকে যদি বিচাৰে চাব পাৰে, তাত আমি প্ৰত্যেকখন জিলাৰে একোখন বায়োগ্ৰাফি তথ্য সম্বলিত কিছু তথ্য আমি কৰিছোঁ আৰু চেষ্টা কৰিছোঁ, সেয়াই কৰিছোঁ। আপুনি আৰু ভিতৰলৈ যদি যায়, আমি তাত লিখি থোৱা আছে যেনে কেনেকৈ মহামানৱ মহাত্মা গান্ধীয়ে তেখেতৰ বিখ্যাত উদ্দিহাৰ হৈছিলে। ধন্যবাদ। চাম, আমিও চামগৈ, ভিতৰত চাম কি আমাৰ লক্ষ্য আৰু উদ্দেশ্য। যদি প্ৰভু আপোনালোকে সেইখিনি নকৰে, আপোনালোকে পাতি থোৱা নামঘৰটো, আপোনালোকৰ ঘৰত পাতি থোৱা গুৰু গৃহবাস ভাঙি আপোনালোকৰ নাতিসকলে ভাঙি তাত গাড়ী গেৰেজ বনাই দিব। চাব নহয় যদি আপোনালোকে যিঘৰ নাম পাতি থৈছে, আপোনালোকৰ ল'ৰা, আপোনালোকৰ নাতি সেই নামগৃহ ভাঙি তাত গুৰু মানে গেট ভাঙি তাত তেওঁলোকে চাব আপোনালোকে গাড়ী ধোৱা ঘৰ বনাই দিব। কি কাৰণে জানে? মাত্ৰ 4 একর জেগা লাগে, 4 একর জেগা লাগে, 4 একর। এতিয়াও শ্ৰীমন্ত শংকৰদেৱ সংঘত এনেকুৱা ভকতৰ গৃহ আছে, 3 তলা বিল্ডিং, 4 তলা বিল্ডিং, আনকি কুকুৰ থবৰ কাৰণেও এটা AC ৰুম আছে, কিন্তু 4 একর জোখা সেই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ নামঘোষাখন থবলৈ জেগা নাই। বহুত ভকতৰ ঘৰত এতিয়াও নামঘোষা নাই। বিনোবাই কৈছিল, পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সমান তত্ত্ব আছে ভোটাৰ মধ্য 4 একর। এই থবলৈ অৰ্থাৎ বহুত ভকতৰ ঘৰত আজিও নামঘোষা নাই। বন্ধুসকল, আপোনালোকৰ ওচৰত কোৱা জনাইছোঁ, বক্তব্য নাৰাখো। অদূৰ ভৱিষ্যত আপোনালোকক কথা দিছোঁ, এতিয়া কিন্তু আমি চাকৰি টাকৰি বিয়াৰ ফ্ৰী হৈ আছে, ফ্ৰী নাও মেই নাও, যেতিয়া মাতে তেতিয়ালৈ যোন যি জিলালৈকে আপোনাৰ যিসকল আছে সকলোৱে পাব। মোক কথা দিছোঁ, যেতিয়াই মাতে মোক ফোন নম্বৰ কৰিলে প্ৰভু কোনো নিমন্ত্ৰণ দৰকাৰ নাই, বাছ প্ৰভু বোলে আহিব লাগে, যেতিয়া আৰু আপোনালোকক কথা দিছোঁ। কাৰ্বি আংলং জিলাত কিমান গ'লোঁ, মাইবং জিলাত কিমান গ'লোঁ, মই হিচাপ দি মই কামপুৰ জিলাত কিমান গ'লোঁ, কি কয় এনেকুৱা এখন জিলা নাই একচেপ্ট যোৱা নাই মই তামোলপুৰ জিলা। নাজিয়াত কৈছে সেই নাজিয়াত কৈছোঁ বাপৰে বাপ খবৰ ৰাখি নহয়, নাজিয়াতকৈ সেৱা কৰি গৈছোঁ, কবাই দিছে বচাই দিছে নহয় নব। আপোনাৰ খবৰ দিলে যাওঁ আমি সকলোৱে পাতিম, বিশেষকৈ আপোনাৰ খবৰ নহয়, আপোনাৰ খবৰ সকলোৱে একোজন বিৰক্ত পণ্ডিত। সঁচা কথা, আমি শিকাবলৈ উঠি অহা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল, তেওঁলোকক আমি আমাৰ গুৰুজনৰ দৰ্শনটো দিব লাগে। বিশেষকৈ আজি 21 শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগৰ মানুহ বুলি আমি নিজকে দাবী কৰোঁ। এই যুগত শংকৰদেৱৰ প্ৰাসংগিকতা কি, শংকৰদেৱৰ গুৰুধৰ্মৰ প্ৰাসংগিকতা কি, গুৰুদেৱ নাম ভকতৰ অৰ্থ কি, ধৰ্মাৰ্থ কামমুখ্য এইবিলাক অৰ্থ কি, অলপ আগতে আমাৰ যুটীয়াসকলক কবিতা সুন্দৰভাৱে এইবিলাকৰ তত্ত্ববোধৰ কথা কৈছে। সেই শ্ৰদ্ধাৰ প্ৰভুসকল, আপোনালোকক দীঘলীয়া নকৰোঁ, ক'বলৈতো বহুত মন আছে, কিন্তু নকওঁ। সেইকাৰণে সবতকৈ ডাঙৰ কথা, শ্ৰীমন্ত শংকৰদেৱ সংঘত ভাষণ দিয়াটো বহুত ডাঙৰ কথা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন সেৱকে এইটোৱে তুলনাৰে আধ্যাত্মিক দৰ্শনে দৰ্শিত। বহুজনে লিখা আছে, মই সংঘৰ গোপনীয়তা ৰক্ষা কৰিম আৰু সংঘৰ প্ৰচাৰ কৰিম, হয়তো বহুত। গতিকে আজি আমাৰ জগতপনীয়া বহুত প্ৰচাৰ কৰাৰ কোনো দৰকাৰ নাই, দায়িত্ব দিবলৈ দৰকাৰ নাই। দেখা গোটেই অসমৰ দল দল পথ ওলাই আছে জগতপনীয়া বহুত। ৰাতিপুৱা আপোনালোকে যাৰে ঘৰত খেলিব তেখেতৰ ভাল তেখেতে এটা কথা খুব মনত কৰে, পিছত কথাটো মনত ৰাখিব দেই, তাহলে পাহৰি নাযাবলৈ কয়, হয় নে বোলো? কথাটো মনত ৰাখিব দেই, এনেকৈ দিয়ে থাকে সেইটোকে শুনিব আমি বহুত ভাল পায়। তেনেকৈ আমাৰ অনেক আছে ঔ হৰি ওৰা, এইবোৰ আমাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাইলৰ পুতি হয়। তেখেতসকল আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাইলৰ পুতি, আমাৰ কাৰণে সম্পদ। মোৰ মনত আছে 84 চনত যেতিয়া মই প্ৰথম বক্তা প্ৰশিক্ষণ লওঁ, তেতিয়া মোক কমলাকান্ত কলিতা প্ৰভুৱে এনেকৈ মোৰ হাত উঠাই কৈছিল, হেমন্ত তুমি এসময়ত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সম্পদ হ'বা। আজিও মনত আছে। মোক দেউতাই সুধিছিলে, সৰু দেউতাই কি চাকৰি, কি হবি? সকলো বক্তা হবি। মায়ে সুধিলে কি হবি? সকলো বক্তা হবি। দেউতাই কৈছে কি বক্তা হবি? মই তেতিয়া কৈছোঁ, শংকৰ মাধৱ গোপাল অমৃত 4জন মহাপুৰুষে অসমৰ উভয় নদীকৈ আমাক ধৰ্মীয় দৰ্শন দি থৈ গৈছে। সাহিত্যৰ যি লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা পথাৰ কৰি ৰাম গগৈলৈকে এই সাহিত্যিকসকলে আমাৰ সাহিত্য ভাল উন্নত কৰি থৈ গৈছে। লোক এইফালে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা লোকৰ জ্যোতিপ্ৰসাদ আগৰ পৰা ডক্টৰ ভূপেন হাজৰিকালৈকে অসমৰ গোটেই সংস্কৃতি মাহটো দি থৈ গৈছে। কৃষ্টি সংস্কৃতি সাহিত্য দৰ্শনে ভৰপূৰ হৈ আছে আমাৰ অসমীয়া সমাজ ব্যৱস্থা। সেইখিনি উদ্ভাৱন কৰি পঢ়ি অধ্যয়ন কৰা সমাজত সেইবিলাক আমি প্ৰচাৰ কৰিম, হয় নে নহয়? কথা দিছোঁ আপোনাৰ খবৰ চৰণত জনাইছোঁ, দীঘলীয়া নকৰোঁ। ইয়াৰ পাছত মোক দায়িত্ব আছে আজি স্মৃতি আমাৰ পত্ৰিকাখন উন্মোচন কৰা। আপোনালোকৰ সভাপতিয়ে চৰণত মই ভিৰ কৰি এই পত্ৰিকাভাগ আমি উন্মোচন কৰিবলৈ লৈছোঁ।
শ্ৰীমন্ত শংকৰদেৱ সংঘই আমি বহু কষ্ট কৰি এই হাত প্ৰতিভা ইয়াৰ নাম ৰখা হৈছে প্ৰচাৰ শাখাৰ প্ৰচাৰৰ হাত পুথি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। এই মই বিতৰ্কলৈ যোৱাৰ আগতে আপোনালোকৰ চৰণত মোৰ অনুৰোধ মাত্ৰ, উপদেশ নহয় বহুসকল আপোনালোকক উপদেশ দিব পাৰোঁ শক্তি নাই, যে প্ৰচাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাণ্ডাৰী শাখাটোৰ নাম হৈছে প্ৰচাৰ শাখা। আমি যদি সদস্য বৃদ্ধি নকৰোঁ তেতিয়াহ'লে শ্ৰীবৃদ্ধি নহ'ব। যেনেকৈ এজোপা গছত পানীত যদি সাৰ পানী গুৰি দিয়া নহয়, যেনেকৈ গছজোপা শ্ৰীবৃদ্ধি নহ'ব, তেনেকৈ প্ৰচাৰ শাখাটো যেনেকৈ সংগীপদ যদি আমি সৃষ্টি নকৰোঁ, নতুন সংগীপদ নবহাওঁ, তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ গছজোপা শ্ৰীবৃদ্ধি নহ'ব। ইতিমধ্যে সম্পাদকীয় প্ৰতিবেদন আপোনালোকে পাইছেই। এই বছৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা 2জন পৰিয়ালৰ আমি সদস্য বহাবলৈ যত্ন কৰিছোঁ। বহুকেইখন প্ৰাথমিক সহায় আমি বনাবলৈ যত্ন কৰিছোঁ। সেয়েহে প্ৰচাৰ কেনেকৈ কৰিব লাগে, আমাৰ মন য'ত যাব আপোনালোকে চাবচোন, কাহ কৰি দিন যোৱা হৈ থাকিব। কি সুন্দৰ গীত গাব আপোনালোকে চিনি পাইছে। সেইদৰে আমাৰ মদন বৰা প্ৰচাৰ শাখাৰ সম্পাদক বাজনা অহৰ্নিশে লাগি থাকে, ৰাতিপুৱা 12টা বজাত ফোন কৰ, ৰাস্তা এইটো এনেকুৱা কৰোঁ নে বোলে। এই মদন বৰা বাজনা কথাটো কি ক'ব গ'ল, বক্তৃতা মানে লেকচাৰ ইজ এ আৰ্ট, হয়নে প্ৰভুসকল? বক্তৃতাটো হ'ল এটা কলা। মই বহুত কথা জানো বুলি বক্তব্যকে বক্তৃতালৈ নহ'ব প্ৰভুসকল, হয়নে? বক্তৃতাত 4টা বস্তু থাকিব লাগিব। শ্ৰুতমধুৰ, হয়নে প্ৰভুসকল? স্পষ্টবাদিতা, ৰসাল আৰু তত্ত্বগধুৰ হ'ব লাগিব। এনেকুৱাও আমাৰ বক্তৃতা আছে, বক্তৃতা দি আছে কোনোৱে নাই। শেষতকৈ 2টা মানুহ আছে, তেখেতে কৈছে আপোনাক ধন্যবাদ দিয়া আছে মোৰ ভাষণটো শুনিবলৈ। তেখেতে কৈছে প্ৰভু আপোনাৰ ভাষণ শুনিবলৈ ৰৈ থকা নাই, মই মাইক নিম সেইকাৰণে ৰৈ আছোঁ। তেনেকুৱাও আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ কেনেকৈ মানুহক আকৰ্ষণ কৰিম বা শংকৰদেৱ সংঘৰ নীতি শ্ৰীমন্ত শংকৰদেৱ প্ৰচাৰ সমিতি এয়া আপোনালোকক দেখালোঁ। প্ৰতিনিধি সভাকক্ষৰ ভিতৰত প্ৰতিনিধি বৈঠক অনুষ্ঠিত হৈ আছে, তাৰে অকণমান তাৰে অংশ এটা দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। হয়তো গোটেইখিনি দেখাব পৰা হেঁতেন ভাল আছিলে, কিন্তু গোটেই অনুষ্ঠানটো দেখাবলৈ সম্ভৱ নহয়। সেইকাৰণে অকণমান সৰুকৈ এটা অংশ আপোনালোকক দেখালোঁ। দেখিবলৈ বিপণীৰ দৰে হৈছে যদিও এইখন বিপণী নহয়, ইয়াত আহাৰ যোগান ধৰা হৈছে। ভকত বৈষ্ণৱসকলে ইয়াত আহাৰ খাব পাৰিব। সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াত আহাৰ যোগান ধৰি থকা হৈছে। এতিয়া আহি পালোঁ আপোনাৰ ইয়াৰ সাংস্কৃতিক বিভাগৰ শিবিৰ। সাংস্কৃতিক বিভাগৰ শিল্পীসকলে ইয়াত আখৰা কৰাৰ পৰা আৰম্ভ কৰি সাজু হোৱা, ড্ৰেছ পৰিধান কৰা, সাজপাৰ পৰিধান কৰা আদিকে ধৰি সকলোখিনি ইয়াতে কৰা হয়। সকলোখিনি এটা শিল্পী দল
আমি দেখিছোঁ শিল্পীসকল ওলাই আছে খুৰতাল পৰিৱেশন কৰিব ক'ৰ পৰা আহিছে আমি জানিবলৈ অলপ চেষ্টা কৰিম কোন জেগাৰ পৰা আহিছে আমি আহিছোঁ পশ্চিম যোৰহাট হয় 43 নম্বৰ প্ৰাথমিক নৱজীৱ প্ৰাথমিকত আপোনাৰ চুতীয়াকাৰী সংশোধনী সাংস্কৃতিক গোষ্ঠী হয় হয় ভোৰতাল পৰিৱেশন কৰিব আপোনালোকে হয় হয় এই মানে সাজু হৈ আছে কৰিবলৈ আমি সাজু হৈ আছোঁ ঠিক আছে দিয়ক মই আহি পালোহি এতিয়া নাটঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাটঘৰ ইয়াতে আজি ভাওনা হ'ব ভাওনা গায়ন বায়ন আৰম্ভ হৈছে চাওকচোন চুৰ ধৰা পিম্পৰা গুচৰা ভাওনা আৰু অৰ্জুন ভঞ্জন ভাওনা এই দুভাগ ভাওনা হ'ব আপোনালোকক সম্পূৰ্ণ ভাওনা দিম এটা এক্সট্ৰা বেলেগ ভিডিঅ'ত আপোনালোকক ভাওনাখন দিম প্ৰথম আপোনাৰ গায়ন বায়ন যোৱা চাওকচোন ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে চাওকচোন বেদনজী বৰদলৈ বাপে আৰু লগৰ সংগীবৃন্দৰ সৈতে কি ধুনীয়াকৈ পৰিৱেশন কৰিছে চাওক শ্ৰীমদ যশোদা সুত পদ কমলে নাস্তি ভক্তি নৰানাম এৰা যেশাম আভিৰ কন্যা প্ৰিয় গুণ কথনে নানু ৰক্তা ৰসজ্ঞা যেশাম শ্ৰীকৃষ্ণ লীলা শ্ৰীকৃষ্ণ লীলা শ্ৰীকৃষ্ণ লীলা ললিত গুণ কথনে নৈব কৰ্ণৌ নতৃপ্ত ধিক্তানে ধিক্তান ধিগেতান কথয়তি কীৰ্তনস্তু নিয়তং মৃদঙ্গ হৰি হৰি একেবাৰে শেষত ভাওনাৰ ভিডিঅ' বনাই আমি এতিয়া ভোজনালয়ত অন্ন ভোজন কৰি এতিয়া ঘৰা ঘৰি যাবলৈ ওলাইছোঁ ভাওনাৰ ভিডিঅ' কাইলৈ আপোনালোকে চাব পাৰিব আৰু অৰ্জুন ভঞ্জন আৰু চুৰ ধৰা পিম্পৰা গুচোৱা অংকীয়া তাত প্ৰদৰ্শন হৈছিল সেই ভাওনা আপোনালোকক কাইলৈ দিম আৰু এই ভিডিঅ' বনাওঁতে যদি কিবা ভুল হৈছে আপোনালোকে এই ভুলবোৰ শুধৰাই দিব বুলি আশা ৰাখিলোঁ আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ত ধন্যবাদ শুভৰাত্ৰি